কোরিয়াত বৰভাগৰ সামাজিক অনুষ্ঠান গ্ৰামীণ বিকাশ সংস্থাৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন ৰাজ্যখনৰ 3জন বিশিষ্ট ব্যক্তিক ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান নলবাৰী জিলাৰ বৰভাগৰ সামাজিক অনুষ্ঠান গ্ৰামীণ বিকাশ সংস্থাৰ উদ্যোগত আজি দেওবাৰে ৰাজ্যখনৰ 3গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় ৰাজ্যিক পৰ্যায়ৰ বঁটা তদুপলক্ষে কোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা গ্ৰামীণ বিকাশ সংস্থাৰ বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বাৰ কাউন্সিলৰ প্ৰাক্তন সভাপতি দিলীপ চৌধুৰীক গ্ৰামীণ উৎকৰ্ষ বঁটা সমাজসেৱী শান্তি কুমাৰ জৈনক গ্ৰামীণ সমাজৰত্ন বঁটা আৰু অসমীয়া প্ৰতিদিনৰ উপ সম্পাদক অঞ্জন কুমাৰ শৰ্মাক গ্ৰামীণ সাংবাদিক উৎকৰ্ষ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় গ্ৰামীণ বিকাশ সংস্থাৰ মুখ্য সচিব ৰঞ্জিত দাসে আঁত ধৰা তথা ফণীধৰ বৰুৱাৰ আদৰণি আৰু বিশিষ্ট সমাজকৰ্মী শান্তি কুমাৰ জৈনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা বঁটা প্ৰদান অনুষ্ঠান আৰু মুকলি সভাত গ্ৰামীণ বিকাশ সংস্থাৰ সভাপতি অমূল্য চক্ৰৱৰ্তী কোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে লক্ষীকান্ত দাস আৰু দিলীপ চন্দ্ৰ কলিতা বৰ্তমানৰ অধ্যক্ষ যতীন্দ্ৰ নাথ ডেকা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠক কাৰ্যনিৰ্বাহক বিনোদ মালাকৰ কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বড়ো প্ৰাণগংগা স্মৃতি ন্যাসৰ অধ্যক্ষ প্ৰফুল্ল চক্ৰৱৰ্তী সমাজসেৱী গোলকেশ্বৰ দাস প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে সভাৰ পূৰ্বে পুৱাৰ ভাগত পতাকা উত্তোলন 25গৰাকী ব্যক্তিৰ দ্বাৰা গছপুলি ৰোপণ 31গৰাকী লোকৰ দ্বাৰা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় আনহাতে আবেলি স্বেচ্ছাসেৱী সংস্থাটোৰ পৰিয়ালবৰ্গৰ অন্তৰংগ আলাপ আৰু নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় সাধাৰণতে সাংবাদিকক বঁটা দিয়াটো এটা খুব তাকৰ আজি গ্ৰামীণ বিকাশ সংস্থা বৰভাগে মোক ৰাজ্যিক ভিত্তিত সাংবাদিকতা উৎকৰ্ষ বঁটা প্ৰদান কৰিছে মই অনুষ্ঠানটোক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ সাংবাদিকসকলেই সমাজৰ বিভিন্ন সমস্যা জনপ্ৰতিনিধিৰ সন্মুখত দাঙি ধৰে আৰু চৰকাৰৰ বিভিন্ন কাম কাজো সাংবাদিকসকলেই ৰাইজৰ মাজলৈ লৈ যায় এই বিভিন্ন নিজৰ সমস্যাক আওকাণ কৰি সাংবাদিকসকলে সদায় ৰাইজৰ সেৱাত ব্ৰতী হৈ আহিছে আৰু অসমত আজিও মই এই কথাটো কম আজি এই সাংবাদিকতা বঁটা গ্ৰহণ কৰি মই খুব আনন্দিত এই কাৰণে যে মোৰ এটা প্ৰাপ্তি মই এটা ৰাইজৰ পৰা স্বীকৃতি পালোঁ কিন্তু আমি এই কথা এই অনুষ্ঠানত আকৌ দুখো প্ৰকাশ কৰিছোঁ একেলগে যে অসমৰ সাংবাদিক সমাজ আজিও প্ৰাপ্যৰ পৰা বঞ্চিত আৰু মই এই চেগতে এই অনুষ্ঠানৰ মঞ্চৰ পৰাই ৰাজ্য চৰকাৰক অসমৰ সাংবাদিকসকলৰ কল্যাণৰ কাৰণে চৰকাৰীভাৱে আঁচনি ঘোষণা কৰি সাংবাদিকসকলৰ অভাৱ যিখিনি সমস্যা এই সমস্যাসমূহ সমাধান কৰিবলৈ মই আহ্বান জনাইছোঁ অতি ভাল লাগিছে আজি কোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত গ্ৰামীণ বিকাশ কেন্দ্ৰৰ জৰিয়তে যিটো সভা অনুষ্ঠিত কৰিছে আৰু এইখন ঠাই মোক গ্ৰামীণ সমাজ যত্ন হিচাপে যিটো নিৰ্বাচিত কৰিলে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ অসমৰ জাতীয় জীৱনৰ উল্লেখনীয় অঞ্চল এই বৰভাগ অঞ্চলত আমি ছাত্ৰ সন্থাৰ নেতৃত্ব প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতৃসকলে জাতীয় জীৱনৰ মহিলাসকল আমাৰ অতি গুৰুত্বপূৰ্ণ মহিলাসকলৰ এম্পাৱাৰমেণ্ট সবলীকৰণ আৰু শ্ৰমিক জাতীয় সম্পদ শ্ৰমিকসকল আৰু কৃষকসকল আমাৰ জাতিৰ গৌৰৱ তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে আমি এই লক্ষ্য উদ্দেশ্য আগত লৈ আমি গ্ৰামীণ বিকাশ সংস্থা আজি 5 বছৰ আগত জন্ম দিছিলোঁ এইবেলি আমি কোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ ইতিমধ্যে আমি 3গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক 3টা বঁটা প্ৰদান কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে কামৰূপ জিলাৰ শান্তি কুমাৰ জৈন ছাৰক সমাজ ৰত্ন প্ৰদান কৰিছোঁ দিলীপ কুমাৰ চৌধুৰী ছাৰ জ্যেষ্ঠ অধিভুক্ত ছিনিয়ৰ গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন নগালেণ্ড আছাম এটচেট্ৰা তেখেতকো আমি সমাজ হিতৈষী বঁটা প্ৰদান কৰিছোঁ আৰু আমাৰ অসমীয়া জাতীয় জীৱনৰ দাপোন প্ৰতিদিন কাকতৰ চাব এডিটৰ অঞ্জন কুমাৰ শৰ্মাদেৱক আমি গ্ৰামীণ সাংবাদিকত্বৰ বঁটা প্ৰদান কৰিছোঁ আৰু অনুষ্ঠানটি সাফল্যমণ্ডিত হৈছে আবেলি আমাৰ গ্ৰামীণ বিকাশ পৰিয়ালটো 50জনীয়া পৰিয়ালৰ আমাৰ গ্ৰামীণ বিকাশ হয় এই অন্তৰংগ আলাপ আমি কোনে কি কৰি আছোঁ কি ভূমিকা পালন কৰি আছোঁ এইটো উদ্বোধন কৰিব আমাৰ মুখ্য উপদেষ্টা উজ্জ্বল কুমাৰ ডেকাই আৰু ইয়াতে আমাৰ জুবিন বিদ্যালয়ৰ
আমি প্ৰতিষ্ঠা কৰা জুবিন সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত মাত পৰিৱেশন কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।